নমস্কাৰ বন্ধুসকল, আপোনালোক নিশ্চয় ভালে আছে ন? আজি আকৌ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। চাওকচোন, এইটো হ'ল আপেল পাই ভিডিঅ'। মই এটা আপেল পাই কেনেকৈ বনাম সেইটো আপোনালোকক দেখাম। ব'লকচোন যাওঁ এই কিটচেনলৈ। মই প্ৰথমতে কি কৰিলোঁ, এয়া চাওক, এটা পেন গৰম কৰি তাতে 2 চামুচ বাটাৰ দিলোঁ আৰু 2টা আপেল বাকলি গুচাই এনেকৈ কাটি ল'লোঁ। লৈ পেলাই সেই বাটাৰখিনিতে মই আপেলখিনি দিলোঁ আৰু 1 চামুচ চেনি আপোনাৰ গুড়া কৰি ল'লোঁ আৰু 1 চামুচ মই এয়া চাওক ব্ৰাউন চুগাৰ দিলোঁ। ব্ৰাউন চুগাৰটো আপোনালোকে বজাৰত পেকেটত কিনিবলৈ পাব। আৰু এইটো হ'ল আপোনাৰ এলমণ্ড পাউডাৰ। এলমণ্ড পাউডাৰ আধা কাপ এলমণ্ড লৈ পিচি ল'লোঁ আৰু অকণমান নিমখ ল'লোঁ। ইয়াতে এইখিনি দিলোঁ, দি পেলাই ভালকৈ আপেলখিনি লৰাই ভাজি তাতে আধা কাপ গাখীৰ দি পেলাই গোটেই আপেলখিনি খুব ভালকৈ ভাজি পেলাই এইখিনি ঠাণ্ডা কৰি ল'লোঁ। এতিয়া এটা বাতিত 1.5 কাপ মই ময়দা ল'লোঁ আৰু 2 চামুচ মই বাটাৰ ল'লোঁ আৰু আধা চামুচ নিমখ ল'লোঁ। আৰু এয়া চাওক, মই এটা কণী বগা অংশ ল'লোঁ। লৈ পেলাই এয়া পানী থৈছিলোঁ মই ফ্ৰিজত, চিল পানী। সেই পানীৰ অলপ অলপ চামুচেৰে দি পেলাই এই আটাখিনি এনেকৈ মাৰি গ'লোঁ। চাওকচোন কেনেকৈ মাৰিলোঁ। মাৰি পেলাই আটাখিনি ছফ্ট কৰি ডো বনাই এইটো মই আধা ঘণ্টাৰ কাৰণে ঢাকি পেলাই এয়া ৰাখি দিলোঁ। চাওক বন্ধুসকল, পাইটো বনাওঁতে যদিও অকণমান টান লাগে, কিন্তু বনাই গ'লে ইমান টান নহয় জানেনে? আপোনালোকে কেতিয়াবা বনাই চাবচোন। এতিয়া চাওক, মই যে এই যে ময়দাখিনি মাৰি থৈছিলোঁ, সেই ময়দাখিনিৰ 2খন ৰুটি বনালোঁ। এয়া দেখিছেনে? বনাই পেলাই বেক টিনত বাটাৰ পেপাৰ লগাই অলপ বাটাৰ সানি ল'লোঁ। লৈ পেলাই এখন ৰুটি তলত এনেকৈ বেক টিনটোত সুন্দৰকৈ চাওক কেনেকৈ বহাই দিলোঁ মই। এয়া চাওক, চাৰিও ছাইডে এনেকৈ কৰি পেলাই এই বেক টিনত মই ৰুটিখন বহাই পেলাই চাওক, এখন কাটা চামুচেৰে মাজত এনেকৈ ফুটা কৰি দিলোঁ, মানে হোল কৰি দিলোঁ। কাৰণ যদি মই হোল কৰি নিদিওঁ, ফুটা কৰি নিদিওঁ, তেতিয়াহ'লে ৰুটিখন ফুলি উঠিব। সেইকাৰণে মই এনেকৈ ফুটা কৰি দিলোঁ কাটা চামুচেৰে। তাৰপিছত মই যে আপেলখিনি যে আপোনাৰ গলাই পেলাই ভাজি থৈছিলোঁ, মানে আপোনাৰ সেই আপেলখিনি মই এনেকৈ আনি পেলাই এই ৰুটিখনৰ ওপৰত চাৰিও ছাইডে এনেকৈ বহলাই দি দিলোঁ। আৰু আনখন ৰুটি মই এনেকৈ কাটিলোঁ। চাওক কেনেকৈ কাটিছোঁ, দীঘল দীঘলকৈ কাটি পেলাই এই আপেলখিনিৰ ওপৰত এডাল এডালকৈ এনেকৈ লগাই গ'লোঁ। দেখিছে আপোনালোকে? লগাই পেলাই এখন নেট আকাৰত এনেকৈ দিলোঁ। চাওক, যাতে আপেলখিনি বাহিৰলৈ ওলাই আহিব নোৱাৰে। যেতিয়া মই বেক কৰিম তেতিয়া যাতে বাহিৰলৈ ওলাই আহিব নোৱাৰে, সেইকাৰণে এখন জালৰ নিচিনাকৈ এয়া মই বনাই পেলাই চাৰিও ছাইডে টিপি টিপি এই নেটখন চিল কৰি দিলোঁ। চাওকচোন, দেখিবলৈ ইমান ভাল লাগিছে, দেখিছেনে? এনেকৈ আপোনালোকেও কৰিবচোন। এয়া চাওক। তাৰপিছত এতিয়া কণীৰ হালধীয়া অংশখিনিত অকণমান নিমখ দি পেলাই ব্ৰাছেৰে ইয়াৰ ওপৰত মই লেটিয়াই দিলোঁ আৰু ওপৰত অকণমান মই ব্ৰাউন চুগাৰ ছটিয়াই দিলোঁ। এতিয়া অ'ভেনত 180 ডিগ্ৰী চেলচিয়াছত মই 50 পৰা 60 মিনিট এয়া বেক কৰিলোঁ। এয়া চাওক, খুব সুন্দৰকৈ মোৰ আপেল পাইটো হৈ গ'ল। আপোনালোকে এনেকৈ বনাই চাবচোন আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব।